কাকজান মহাবিদ্যালয়ত ডক্টৰ প্ৰভাত গোস্বামী স্মাৰক বক্তৃতা 2024 অসম আৰু অসমীয়াৰ সংকট আৰু সম্ভাৱনা শীৰ্ষক বক্তৃতা অনুষ্ঠান বক্তৃতা প্ৰদান বিশিষ্ট চিন্তাবিদ লেখক সমালোচক ময়ূৰ বৰা উপস্থিত থাকে মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্ৰীসকল আৰু সেই দৃশ্যাংকৰে কৈছো বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল য'ত উপস্থিত আছিল বিশিষ্ট লেখক ময়ূৰ বৰা কাকজান মহাবিদ্যালয় ডক্টৰ প্ৰভাত গোস্বামী স্মাৰক বক্তৃতা 2024 অসম আৰু অসমীয়া সংকট আৰু সম্ভাৱনা শীৰ্ষক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয় বক্তৃতা প্ৰদান কৰে বিশিষ্ট চিন্তাবিদ লেখক সমালোচক ময়ূৰ বৰা অনুষ্ঠানটো বৰ ভাল লাগিল যে এজন শিক্ষক এইখন কাকজান ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ তাৰ তেওঁ প্ৰাক্তন অধ্যক্ষ তেখেতে অৱসৰৰ পিছত তাকো ৭৫ বছৰ বয়সত PhD লোৱা অসমীয়া জাতীয় জীৱনলৈ আসলতে বহু শিকনি দিব পৰা ডক্টৰ প্ৰভাত গোস্বামী দেৱৰ বিয়োগৰ পিছত এটো প্ৰথমটো স্মাৰক বক্তৃতা আৰু সেইটো স্মাৰক বক্তৃতাত এটা গুৰুত্বপূৰ্ণ বিষয় অসম আৰু অসমীয়া সংকট আৰু সম্ভাৱনা এই বিষয়ক কথা ক'বলৈ যেহেতু মোক আমন্ত্ৰণ কৰিলে যোৰহাটলৈ বা উজনি অসমলৈ আহি মই সদায় ভাল পাওঁ আজিও তাৰ ব্যতিক্ৰম নহল ভাল লাগিল ঐতিহ্যমণ্ডিত কাকজান মহাবিদ্যালয়ত তেখেতৰ অৱদানক সুঁৱৰি এই বিষয়টোৰ ওপৰত বিভিন্ন বিজ্ঞ লোক আৰু নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ আগত কথাখিনি ক'লো মই এটা কথাই সদায় কওঁ মই কোৱা বাবে বা কোনো এজন মানুহে কোৱা বাবে কোনো কথা বেদবাক্য কাৰো বাবে হ'ব নালাগে আমি কোৱা কথাবোৰ যুক্তি সহকাৰে তেওঁলোকে বিশ্লেষণ কৰিব লাগে তাৰ ভিতৰত যিটো যুক্তিসংগত দেশ আৰু সমাজৰ বাবে মন মননৰ বাবে উপযোগী মংগলজনক সেইটো গ্ৰহণ কৰিব লাগে আৰু যিটো মংগলজনক নহয় বুলি বিবেচিত হয় সেইটো পৰিহাৰ কৰিব লাগে আজিও মই সেইখিনি কথা কৈছিলো আৰু ইতিহাসৰ ছাত্ৰ হিচাপে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি ৰমণী গাভৰুৰ পৰা আৰম্ভ কৰি আনন্দৰাম ঢেকিয়াল ফুকন ভাষাৰুজা হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱা এই সকলৰ ভূমিকাক লৈ মানিক চন্দ্ৰ বৰুৱা জগন্নাথ বৰুৱাৰ ভূমিকাক লৈ মই কিছু কথা ক'বলৈ চেষ্টা কৰিলোঁ ব্যক্তিগতভাৱে মই সুখী সন্তুষ্ট তেওঁলোকে ইমান সুন্দৰভাৱে কৰিছে মোৰ আশা নতুন প্ৰজন্মই কথাখিনি চিন্তা কৰি চাব অনুষ্ঠানৰ লগতে সন্মানীয় শিক্ষাবিদ ডক্টৰ বসন্ত গোস্বামীয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ